ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি। আশা কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেবেন ওৰাং, উপসভাপতি এলবাৰ্ট অৰেয়া, প্ৰচাৰ সম্পাদক মিথুৰাজ কেচকুৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি গৌতম সংকাক সভাপতি, মিখেল পূৰ্তিক সাধাৰণ সম্পাদক, কাৰ্যকৰী সভাপতি শিৱকৰ্মী, সম্পাদক ৰুবেল কংকাদী, আৰাণ ঝাৰক লৈ মুঠ ৩১ জনীয়া বিষয়ববীয়াক লৈ এক শক্তিশালী জিলা সমিতি গঠন কৰে। কোন মুচকের মাঝে যেটা মনোমালিন্য আহে, যেটা মতানৈক্য আহে, যেটা রুসা ফুলা হতেন, ওটাকে হুয়া বাতিয়ে এখন সলভ করতে একটা ওটা এডভাইজারকে কাম লাগে, হয় না? এডভাইজার যদি ডিফেক্টিভ আহে, অ্যাক্টিভ নাই কে হলে কেন্দ্র কমিটিকে যেমন বিষয়ববী আহেন, ডিব্রুগড় जिला से प्रतिनिधि करातेन उमानके हतुआई भी तो हमनी कारेकले पारिला, है ना? के खो যদি আঞ্চলিক से ডিস্ট্রিক্ট দেখা में हो जाएला আর এক্সিকিউটিভ মিটিং এ একটা সিদ্ধান্ত গ্রহণ করায় হল কারলে যে তবে জামাতা আমি दुनिया जाने पीछे विश्वनाथ के पीछे मोटामोटी हमने दिल्ली में गए, दिल्ली विभिन्न जगह में जो हमने जनजातिकरण के जो प्रतिवेदन पत्र हम गुवाहाटी गए, गुवाहाटी से विश्वनाथ चली और जनजातिकरण के जो प्रतिवेदन देखे पाले मंत्रीमुखे प्रतिवेदनटा एसब बोलतें कि এটা অন্তর্বর্তীকালীন प्रतिवेदन ওটাকে আরো সংশোধন করতে প্রয়োজন হয় হলেও আমি বিভিন্ন কারণ আমি কি বাদ থেকে রেস করে সেখানে यहाँ जे सब भाइस प्रेसिडेंट जे सब अपॉइंटमेंट कराल जाए, जे सब माने सम्पादक जे सबके अपॉइंटमेंट करा जाए, सभापति जाके अपॉइंटमेंट करा जाए, भारप्राप्त सभापति जाके अपॉइंटमेंट करा जाए, तो এই মনকের এই 3 महीना में कामकाज, এই 3 महीना ভিতরে এই মনকের যে কামকাজ ও কামকাজের উপরে আপডেট করা আর जोनटा अपडेट हुई वो अपडेट जी फाइनल मीटिंग हुई वो मीटिंग में खुद निजे केंद्रीय समिति के सभापति उपस्थित हुए किंतु बर्तमान हमनिकर जी आगंतुक जी महासभा लाहुआल কৰ্মা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। যিহেতু ডিব্ৰুগড় জিলাৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশনত যি আমাৰ সমিতিখন গঠন কৰাৰ স্থগিত ৰখা হৈছিল আৰু এই সমিতিখন আজি পূৰ্ণ পৰ্যায়ে গঠন কৰা হ'ল। গৌতম চাংগাক আগন্তুক বৰ্ষৰ বাবে আমি সভাপতি নিৰ্বাচন কৰিলোঁ। কাৰ্যকৰী সভাপতি হিচাপে আমি শিৱকৰ্মীক দায়িত্ব অৰ্পণ কৰিলোঁ আৰু সাধাৰণ সম্পাদক হিচাপে মিখেল পূৰ্তি আৰু সম্পাদক হিচাপে ৰুবেন কংকাদীক আমি দায়িত্ব অৰ্পণ কৰি ৩১ জনীয়া পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ল আৰু এই সমিতিয়ে আগন্তুক দিনত আদিবাসী জনগোষ্ঠীকে প্ৰমুখ্য কৰি অসমৰ সমূহ জাতি জনগোষ্ঠীৰ সৰ্বাংগীন দিশত কাম কৰি যাব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে আশা ব্যক্ত কৰিছোঁ। আৰু নিশ্চিতভাৱে আজি বহুত দিনৰ পিছত অলৰেডি দুলীয়াজানত আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশন হৈ গৈছিলে, কিন্তু যিটো সমিতি গঠনৰ প্ৰক্ৰিয়াটো স্থগিত ৰখা হৈছিলে, কিন্তু আজি লাহোৱালৰ এই কৰ্মা ভৱনত আজি এক শক্তিশালী জিলা সমিতি গঠন কৰা হৈছে আৰু আমি সম্পূৰ্ণ আশাবাদী
এই জিলা সমিতিটোৱে এই সমগ্ৰ ডিব্ৰুগড় জিলাৰ যিমান চুকে কোণে যিমান আমাৰ মানুহৰ সমস্যা আছে এই সমস্যাৰ ওপৰত সততা আৰু নিষ্ঠাৰে কাম কৰি যাব বুলি আমি আশাবাদী আৰু এটাই কথা ক'ব বিচাৰিছোঁ যাতে এই জিলা সমিতিয়ে আগন্তুক যিবিলাক কাৰ্যসূচী আছে যিবিলাক আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ দিয়া হ'ব কেন্দ্ৰীয় সমিতিৰ পৰা এই কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশবিলাকক যাতে সিহঁতে আখৰে আখৰে পালন কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ নৱম ত্ৰিবাৰ্ষিক যি অধিৱেশন আৰু এই নৱম ত্ৰিবাৰ্ষিক অধিৱেশন লাহোৱাল মটক চাহ বাগিচাৰ যি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহত সফল সমাপ্তি হয় আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি হিচাপে গৌতম চাংগা আৰু ভাৰপ্ৰাপ্ত সভাপতি হিচাপে শিৱ কুৰ্মী আৰু সাধাৰণ সম্পাদক হিচাপে মিখেল পূৰ্তি আৰু সম্পাদক হিচাপে ৰুবেন কুংগাৰী আৰু আৰাণ ঝাৰাক মুঠ 31জনীয়া বিষয়ববীয়াক লৈ আমি এক শক্তিশালী ডিব্ৰুগড় জিলা সমিতি গঠন কৰোঁ আৰু আগন্তুক দিনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নৱগঠিত যি ডিব্ৰুগড় জিলা সমিতি এই ডিব্ৰুগড় জিলা সমিতিয়ে আগন্তুক দিনত ডিব্ৰুগড় জিলাৰ আদিবাসী চাহ শ্ৰমিকৰ জাতীয় জীৱনৰ লগত জড়িত বিভিন্ন সমস্যাৰাজিত আমাৰ আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে মুখ্য গুৰু দায়িত্বভাৰ লৈ কাম কৰি যাব। আগন্তুক জনগোষ্ঠীটোৰ যিসমূহ সমস্যা আছে জনজাতিকৰণ হওক ম্যাদী পাট্টাই হওক তথা জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ এই আদিবাসী ছাত্ৰ সন্থাই আগন্তুক দিনত শক্তিশালী হিচাপে কাম কৰি যাব বুলি আমি আশাবাদী আৰু আমি আজি এই প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন ওৰাং ডাঙৰীয়া, উপসভাপতি কেন্দ্ৰীয় সমিতিৰ এলবাৰ্ট অৰিয়া ডাঙৰীয়া আৰু মিথুৰাজ কিস্কু মই প্ৰচাৰ সম্পাদক কেন্দ্ৰীয় সমিতিৰ আমি 3জন বিষয়ববীয়া কেন্দ্ৰীয় সমিতিত উপস্থিত হৈ আজি ডিব্ৰুগড় জিলাৰ যি নৱম ত্ৰিবাৰ্ষিক অধিৱেশন এই অধিৱেশনখনি আমি পূৰ্ণাংগ ৰূপে গঠন কৰোঁ।